Hello everyone. ADAR question paper আজি 34 নম্বৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি কেইটামান কোৱেশ্যন ডিছকাছ কৰিম। মোষ্টলি সেইকেইটা কোৱেশ্যন আপোনালোকে বিভিন্ন ধৰণৰ এক্সামত দেখা পায়। সো ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ বিশ্বাসী বন্ধু আপোনালোকৰ কাৰণে 100% দৰকাৰী ভিডিঅ' লৈ আহে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৱেলকাম টু ন'ৱেৰ নামৰ কিতাপখনৰ লেখক কোন? হু ইজ দ্য অথৰ অফ দ্য বুক ৱেলকাম টু ন'ৱেৰ? The right answer is option D is the right answer, Elizabeth Laird. Okay. Welcome to Nowhere নামৰ কিতাপখনৰ লিখক হৈছে এলিজাবেথ লাৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 2। সেনা আৰু জাতি স্বাধীনতাৰ পিছৰে পৰা সামৰিক আৰু ভাৰতীয় গণতন্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? হু ইজ দ্য অথৰ অফ দ্য বুক আৰ্মি এণ্ড নেশ্যন, The Military and Indian Democracy Since Independence? The right answer is option D is the right answer, Stephen Wilson. Okay. Next question number 3. Bardut Lincoln গ্ৰন্থখনৰ লেখক কোন? Who is the author of the book Lincoln in the Bardo? The right answer is George Saunders. Option B is the right answer. Okay, মনত থাকিব বাৰ্ডুট লিংকন নামৰ গ্ৰন্থখনৰ লিখক হৈছে গৰ্জ চুণ্ডাৰ্ছ। Question number 4. Who is the author of the book Gandhi is Champaran? Gandhi is Champaran নামৰ কিতাপখনৰ লিখক কোন? চম্পাৰণত গান্ধী নামৰ কিতাপখনৰ লিখক কোন? Yes, চম্পাৰণত গান্ধী কিতাপখনৰ লিখক হৈছে D.G. তালুকদাৰ। অপশ্যন A is the right answer, D.G. তালুকদাৰ। D.G. তালুকদাৰ। যিসকলে আজি কুৱেশ্যন পেপাৰখন আপোনালোকে পাব বিচাৰে, আপোনালোকে আমাৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে, তাতে গৈ ধুনীয়াকৈ ডিছক্ৰিপশ্যনত দিয়া লিংকটোত আপোনালোকে জইন হৈ লওক আৰু PDF-বোৰ তাতে পাব। আৰু এতিয়ালৈকে যদি আমাৰ ADAR ক্লাছৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, প্ৰথমৰ পৰা এতিয়ালৈকে ভিডিঅ'বোৰ চাব। বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আমি দিছোঁ অলৰেডি। যদি ভাল পায় শ্বেয়াৰ কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 5। যুগ পুৰুষ ভাৰত ৰত্ন অটলজী এই গ্ৰন্থখনৰ লেখক কোন? হু ইজ দ্য অথৰ অফ দ্য বুক যুগ পুৰুষ ভাৰত ৰত্ন অটলজী? যুগ পুৰুষ ভাৰত ৰত্ন অটলজী নামৰ কিতাপখনৰ লেখক হৈছে ৰমেশ পোখৰিয়াল। অপশ্যন A is the right answer. Question number 6. তলৰ সকলৰ ভিতৰত মহাত্মা গান্ধী আৰু তেওঁৰ মিথৰ লেখক কোন? Who among the following is the author of the Mahatma Gandhi and his myth? The right answer is option B, Mark Shepard. Option B is the right answer. Mark Shepard হৈছে মহাত্মা গান্ধী আৰু তেওঁৰ মিথ নামৰ কিতাপখনৰ লেখক। Question number 7. মাদাৰ ইণ্ডিয়া গ্ৰন্থখনৰ প্ৰতি সঁহাৰি জনাই লিখা অসুখী ভাৰত গ্ৰন্থখনৰ লেখক কোন আছিল? Who among the following was the author of the book Unhappy India, written as a response to the book Mother of India? The right answer is Lala Rajpat Rai. Lala Rajpat Rai আছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন A. Question number 8. Who is the author of the book
টাইটেল চিটিজেন এণ্ড ছ'চাইটি নাগৰিক আৰু সমাজ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন অপশ্যনকেইটা চাই শুদ্ধ উত্তৰটো কমেণ্ট কৰিব নাগৰিক আৰু সমাজ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হৈছে হামিদ আনচাৰী অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ অ'কে কুৱেশ্যন নম্বৰ 9 ভাৰতৰ বৈদেশিক নীতিৰ নতুন মাত্ৰা গ্ৰন্থখনৰ লেখক কোন হু ইজ দ্য অথৰ অফ দ্য বুক নিউ ডাইমেনশ্যন অফ ইণ্ডিয়াজ ফৰেন পলিচি ভাৰতৰ বৈদেশিক নীতিৰ নতুন মাত্ৰা এই গ্ৰন্থখনৰ লেখক হৈছে য়েছ অটল বিহাৰী বাজপেয়ী অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 10 অন ফায়াৰ নামৰ কিতাপখনৰ লেখক কোন হু ইজ দ্য অথৰ অফ দ্য বুক অন ফায়াৰ শুদ্ধ উত্তৰটো হৈছে অন ফায়াৰ নামৰ কিতাপখনৰ লেখক হৈছে য়েছ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ বেন ষ্টকছ অ'কে বেন ষ্টক হৈছে অন ফায়াৰ নামৰ কিতাপখনৰ লেখক কুৱেশ্যন নম্বৰ 11 বাতৰিত দেখা পোৱা ছালাৰ জং মিউজিয়ামৰ কোনখন চহৰত অৱস্থিত ছালাৰ জং মিউজিয়াম হুইচ ৱাজ চিন ইন দ্য নিউজ ইজ লোকেটেড ইন হুইচ চিটি The right answer is option D, Hyderabad. Salar Jung Museum ক'ত আছে হায়দৰাবাদত আছে কুৱেশ্যন নম্বৰ 12 শেহতীয়াকৈ বাতৰি দেখা পোৱা ৰুছ মা কমলা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ৰুছ মা অৰেঞ্জ ফেষ্টিভেল ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট ক'ত পালন কৰা হয় ৰুছ মা কমলা উৎসৱ Yes, option B is the right answer. Nagaland. নাগালেণ্ডত পালন কৰা হয় যিকেইটা আজি কোৱেশ্যন আমি ডিছকাছ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন হয় পৰীক্ষাৰ বাবে আৰু বেছি দিন নাই চ' কাইণ্ডলি ভিডিঅ'বোৰ নাচালেও আপোনালোকে কুৱেশ্যন পেপাৰখন টেলিগ্ৰাম চেনেলত গৈ কেনে ডাউনলোড কৰি ল'ব আৰু নিজে ট্ৰাই কৰিব অ'কে কুৱেশ্যন নম্বৰ 13 শেহতীয়াকৈ বাতৰিত দেখা পোৱা চালহেৰ দুৰ্গ শিৱনেৰী দুৰ্গ আৰু পানহলা দুৰ্গ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত চালহেৰ ফৰ্ট Shivneri Fort and Panhala Fort recently seen in the news are located in which Indian state? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰত আছে অ'কে কুৱেশ্যন নম্বৰ 14 শেহতীয়াকৈ বাতৰিত দেখা পোৱা সুমাং লীলা কোনখন ৰাজ্যত পৰিৱেশন কৰা হয় নাট্যৰ পৰম্পৰাগত ৰূপ Sumang Lila, recently seen in the news, is a traditional form of theatre performed in which state? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মণিপুৰ ক'ত আছে মণিপুৰত অ'কে কুৱেশ্যন নম্বৰ 15 শেহতীয়াকৈ বাতৰিত উল্লেখ কৰা কুডা ভুলাই ব্যৱস্থা কি হোৱাট ইজ দ্য কুডা ভুলাই ছিষ্টেম ৰিচেণ্টলি মেনশ্যন ইন দ্য নিউজ কুডা ভুলাই ব্যৱস্থা কি বাৰু কি ছিষ্টেম কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে পৰীক্ষাত প্ৰায় সোধে যে কুডা ভুলাই ছিষ্টেম কি আপোনালোকে জনা উচিত যে কুডা ভুলাই ছিষ্টেম এটা হৈছে ইলেক্টৰেল ছিষ্টেম কি ছিষ্টেম ইলেক্টৰেল ছিষ্টেম এই ছিষ্টেমৰ ওপৰত মই ব্ৰিফলি ভিডিঅ' লৈ আহিম ইয়াৰ দ্বাৰা কি কৰা হয় তাৰ কাৰণে এক্সট্ৰা এটা মই ভিডিঅ' লৈ আহিম গতিকে আপোনালোকে মনত ৰাখক যে কুডা ভুলাই ব্যৱস্থা হৈছে এটা ইলেক্টৰেল ছিষ্টেম কুৱেশ্যন নম্বৰ 16 শেহতীয়াকৈ বাতৰিত দেখা পোৱা মাৰ্টাৰ্ণ সূৰ্য মন্দিৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত অৱস্থিত মাৰ্টাৰ্ণ ছান টেম্পল ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ লোকেটেড ইন হুইচ ষ্টেট শুদ্ধ উত্তৰটো হৈছে ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে অ'কে কুৱেশ্যন নম্বৰ 17 বাতৰিত দেখা পোৱা সুবিকা চিত্ৰকলা কোন সম্প্ৰদায়ৰ সাংস্কৃতিক ইতিহাসৰ সৈতে জড়িত সুবিকা পেইণ্টিং হুইচ ৱেৰ চিন ইন দ্য নিউজ আৰ লিংক টু হুইচ কমিউনিটিজ কালচাৰেল হিষ্টৰী সুবিধা চিত্ৰকলা কোন সম্প্ৰদায়ৰ সাংস্কৃতিক ইতিহাসৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেটেই নামৰ সাংস্কৃতিক এটা সম্প্ৰদায়ৰ ইতিহাসৰ লগত জড়িত মেটেই সম্প্ৰদায়ৰ সাংস্কৃতিক ইতিহাসৰ লগত জড়িত অ'কে সুবিকা চিত্ৰকলা
কোন সম্প্ৰদায় মেটেই সম্প্ৰদায়ৰ সাংস্কৃতিক ইতিহাসৰ লগত জড়িত কোৱেশ্চন নম্বৰ 18 শেহতীয়াকৈ কোনখন নদীৰ দাঁতিত 390 বছৰীয়া দীপাস্তম্ভম লেম্প পোষ্ট পোৱা গৈছে Recently 390-year-old Deepaস্তambham lamp post was found on the edge of which river The right answer is option A, Krishna River. Question number 19. শেহতীয়াকৈ বাতৰিত দেখা পোৱা ধুক্ৰ শিল্পকলা তলৰ কোনটোৰ লগত জড়িত ধুক্ৰা শিল্পকলা recently seen in the news is associated with which one of the following The right answer is metal casting. Okay. Question number 20. বাতৰিত দেখা পোৱা হাছাল মিনাৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত হাছাল মিনাৰ which was seen in the news is located in which state Option D is the right answer. Delhi আছে Question number 21. শৰীৰৰ তলৰ কোনটো গ্ৰন্থিয়ে এন্টিব ডি উৎপন্ন কৰে Which of the following gland of the body produce antibodies শৰীৰৰ কোনটো গ্ৰন্থিয়ে এন্টিবডি উৎপন্ন কৰে আমি বহুতে জানো যে এন্টিবডি কি এন্টিবডিজ হৈছে এক ধৰণৰ ব্যাক্টেৰিয়াৰ পৰা বা বিভিন্ন ধৰণৰ বস্তুৰ পৰা আমাক বচাই ৰখা এটা মানে গ্ৰন্থি এই গ্ৰন্থি হৈছে থাইমাছ গ্ল্যান্ড ওকে এন্টিবডি কোৱেশ্চন নম্বৰ 22 ডিম্বাশয়ৰ ষ্ট্ৰমাত ৰক্তবাহী নলীৰ স্নায়ু পেশীৰ আৰু এবিধ প্ৰটিন যাক আমি কি কওঁ The stroma of the ovary consists of blood vessels, nerves, muscles, fiber, and a type of protein called কি বুলি কওঁ collagen বুলি কওঁ collagen option B is the right answer question number 23 কোনটো ৰোগ পশু ৰোগৰ কাৰণ নহয় which disease is not a reason for animal disease ইয়াৰ ভিতৰত কোনটো ৰোগ পশু ৰোগৰ কাৰণ নহয় উত্তৰটো হৈছে option D is the right answer hygiene and cleanliness পশু ৰোগৰ কাৰণ নহয় question number 24 তলৰ কোনটো সেউজীয়া গোবৰ which of the following is green manure ইয়াৰ ভিতৰত কোনটো সেউজীয়া গোবৰ Option D is the right answer Sesbania হৈছে সেউজীয়া গোবৰ question number 25 ৰোপণ কৰা গছৰ শৰীৰৰ মাজত কৃষি শস্য খেতি কৰাটো কি বুলি কোৱা হয় growing agricultural crops between rows of plant trees is known as কি বুলি কোৱা হয় শুদ্ধটো হৈছে টংগিয়া সিস্টেম কি বুলি কোৱা হয় টংগিয়া সিস্টেম বুলি কোৱা হয় question number 26 তলৰ কোনটোত খাতুৰৰ মূত্ৰাক্ষয় অনুপস্থিত in which one of the following is swim bladder absent তলৰ কোনটো খাতুৰৰ মূত্ৰাক্ষয় অনুপস্থিত Option A is the right answer cardiologist fish okay cardiologist nest fish Next question number 27 চৰাই আৰু পোকে পোক পৰুৱাৰ দেউকাৰ পানীৰ প্ৰবাহ কাৰণ কি water flows off the wings of birds and insects due to the presence of উত্তৰটো হৈছে option B waxes okay option B is the right answer question number 28 আগুৱাই যোৱা হিমবাহৰ প্ৰভাৱ গছৰ আঙুঠিত কি what is the impact of the advancing glaciers on the rings of trees Option B is the right answer. Their shape is distorted. Okay. Question number 29. Gymnospermৰ বিষয়ে তলৰ কোনটো সত্য নহয় Which of the following is not true about gymnosperm
শুদ্ধটো হৈছে স্পৰ্টছ আৰু হেটাৰ স্পৰ্টছ অ'কে অপশ্যন এ ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 38 হৈছে আজি প্ৰশ্ন কাকতৰ শেষৰটো প্ৰশ্ন মানুহৰ তেজ জমা হোৱাৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় হুইচ অফ দ্য ফলোইং ইজ নেচেচাৰী ফৰ ব্লাড ক্লটিং ইন হিউমেনছ মানুহৰ তেজ জমা হোৱাৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় Yes, মানুহৰ তেজ জমা হোৱাৰ বাবে ভিটামিন কে প্ৰয়োজন অপশ্যন কে আছে অপশ্যন ডি আছে ৰাইট আনসাৰ তো এয়া আছিল আজি মোৰ 30টা কুৱেশ্যন 30টাৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো কুৱেশ্যন কেইটা আপোনালোকে যদি আকৌ চাব বিচাৰে আপোনালোকে কুৱেশ্যন পেপাৰ আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম